আচলতে ছাগলৰ পোৱালিটো বিল্ডিঙৰ ওপৰত তাৰমানে সেই বিল্ডিঙৰ পৰা এইটো বোলে জাপ মাৰছি জাপ মাৰাৰ কাৰণে মাকে আটা পাৰি শুনি আছে আমাৰ উদ্ধাৰকাৰী দল আহি আছে উদ্ধাৰকাৰী দল আপোনালোকে দেখিছে এই ছাগলৰ পোৱালিটো আচলতে বিল্ডিঙৰ ওপৰত ফাঁচি আছে এই দেখিছে বিল্ডিঙৰ ওপৰত জাপ মাৰিছিলে বিল্ডিংটো জাপ মাৰি দিছিলে উদ্ধাৰকাৰী দল আহি আছে উদ্ধাৰকাৰী দলে এয়া দেখিছে দেখুৱাই আছো দেখিছে এয়া ফাঁচি আছে এই বিল্ডিঙৰ ওপৰত এয়া গৈছে জাপ মাৰিছে এয়া জাপ মাৰিছে আহি গ'ল 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 ইহঁতৰ পোৱালি আছিলে ফাঁচি আছিল ইয়াতে মাকৰ এইটো মাকটো বগা মাকটো আচলতে মাক আছিলে ফাঁচি আছিল এইটো উদ্ধাৰকাৰী দল আহি আমাক উদ্ধাৰ কৰি দিলে আপোনাৰ দেখিছে এই উদ্ধাৰকাৰী দল আহিছিলে এয়া দেখাইছো এই উদ্ধাৰকাৰী দল আমাৰ এই আপোনাৰ ধৰ ধন আপোনাৰ ছাগলীৰ পোৱালিটো বেবাই আহিছিলে বেবাই থকাৰ কাৰণে আপোনাৰ উদ্ধাৰকাৰী দল আহিল JFA আমাৰ উদ্ধাৰকাৰী দলটোৰ নাম হ'ল JFA জাষ্টিচ ফৰ অল আপোনাৰ বিল্ডিঙৰ পৰা আপোনাৰ উদ্ধাৰকাৰী উদ্ধাৰ দল লৈ আহিলে অলপ কৈ দিয়া এক মিনিট কৈ দিয়া বাচ্চাটো কেনেকে কৰিলে বিল্ডিংটো কেনেকে জাপ মাৰিলে হয় 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 আচলতে মাকে আৰু দেখাইছে দল আহি আছে আৰু এটা উদ্ধাৰ কাৰ্যত আমি উদ্ধাৰ কাৰ্য আৰু এটা আছে আৰু এটা উদ্ধাৰ কাৰ্য আৰু মাছ এটা মৰিছে মাছটো উদ্ধাৰ কাৰণে জিকপি এই চাবি এইটো কি কাৰণত মৰিছে তাৰ কণী আছিলে কণীবিলাক ওলছিনে নাই আচলতে মৎস্যৰূপে আপোনাৰ প্ৰথম প্ৰভু কৃষ্ণ মানে যিটো আপোনাৰ অৱতাৰ বুলি কয় আপোনাৰ মৎস্যৰূপে অৱতাৰ শ্ৰীহৰি সেয়ে আপোনাৰ অৱতাৰৰ ইয়াৰে কণী আছিলে কণীবিলাক ওলাই গৈছে কণীবিলাকৰ পৰা পোৱালি হয়তো ওলাই গৈছে ওলাই যোৱাৰ পিছত মাছটো মৰি গৈছে নাই পোৱালি আছে বহুত পোৱালি দিছে নাই কাছ হেৰি কেঁকৰাবিলাকৰ তাৰমানে তেনেকুৱা কেঁকৰাবিলাকে পোৱালি দিলে মৰি যায় আৰু এটা যে উঠিল আৰু এটা উঠিল চাউল হে মই কাৰণটো বুজি পাইছো এই দুটা কামান কাপ হৈছে এই দুটা আচলতে পোৱালি দিয়াৰ পিছত মাছ দুটা মৰি গৈছে পোৱালি দিয়াৰ পিছত আচলতে মাছ দুটা মৰি গৈছে এতিয়া অজস্ৰ পোৱালি আছে ইয়াতে আপোনাক দেখাই আছো দিছে অজস্ৰ পোৱালি আছে ইয়াতে এইটো কণী এটি দিছিলো মই দুটা মাছ কণী এটি দিছিলো কণী দিয়ে নহয় যিকেইটা কামান কাপ কেইটা আহিছে কামান বেলেগ কেইটা তোমাৰ নাই গাছডাল কাটি দি তাৰপিছত হ'ব যি হ'ব দেখাম কৃষ্ণ মই দেখাই আছো আচলতে আমাৰ প্ৰকৃতিৰ আচলতে ধৰ্ম আছে আচলতে যেতিয়া পোৱালি দিয়ে মাক মৰি যায় বা তেনেকুৱা হয় যেনেকুৱা কেঁকৰাবিলাকৰ ক্ষেত্ৰত মকৰাবিলাকৰ ক্ষেত্ৰত বোধকৰো মাছৰো ক্ষেত্ৰত হ'ব পাৰে মই নাজানো কিন্তু এই মাছবিলাকৰ আচলতে মই কণী থকা মাছ এৰি দিছিলো এই দিয়াৰ পিছত মই আজি আচলতে মই বংঘৰলৈ গৈ আছিলো গাড়ীত আচলতে এক্সিডেণ্ট হৈছে এক্সিডেণ্ট এই আউলটো ৰাস্তাত পৰি আছিলে মই আচলতে লৈ আহিছো আচলতে ইয়াৰ উৰিব পৰা নাই এই হাত এইখন ভাঙি গৈছে এতিয়া মই চেষ্টা কৰিছো পৰা নাই এইটো আচলতে পশু বিভাগৰ পৰা মই আচলতে ইয়াতে মোৰ চেনেল ইউটিউব চেনেলটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এইটো আপোনাৰ ভেটেনেৰী পশু চিকিৎসা বিভাগৰ পৰা এইটো সোনকালে ইয়াত পাখিটো ভাল হলে উৰি যাব পাৰিব এই পাখিটো ভাল হলে উৰি যাব পাৰিব আচলতে মই ইয়াতে ৰাখি থম পশু আপোনাৰ ৱাইল্ড লাইফৰ আপোনাৰ পশু বিভাগৰ পৰা আহি এইটো লৈ গৈ ইয়াক চিকিৎসা কৰি ভাল কৰি আচলতে দিলে
ইয়াৰ জীৱনটো আপোনাৰ উপকৃত হ'ব। এইটোৱে আচলতে মোৰ অনুৰোধ। আচলতে মোৰ ইয়াৰ সময় নাই আৰু মোৰ আপোনাৰ এইটো দেখুৱাই আছো। এইটো আপোনালোকে ৰৌমাৰী চকত আপোনাৰ এইটো পাব আপোনালোকে। দেখুৱাই আছো। চলি এটা আহিছে বা বনাই আছে। Sinky. বাহৰ পাতা নি বনাই আছে। বাহৰ পাতা নি আছে আৰু বনাই আছে। দেখাই আছো। বাহৰ পাতা নি আছে আপোনাৰ চৰাইটোৱে আপোনাৰ বাহৰ পাতাৰে আপোনাৰ বনাই আছে। নিজৰ বাহ বনাই আছে। আচলতে এটা প্ৰকৃতি ধৰ্ম আপোনালোকক দেখুৱাই আছো। প্ৰেম আৰু বিশ্বাসত লৈছে ইয়াতে তাৰমানে যে সিহঁতে জানে প্ৰকৃতিত আপোনাৰ চব চৰাই চিৰিকটি যে ইয়াতে বিশ্বাস ইয়াতে তাৰমানে নামাৰে। এইটো এটা বিশ্বাস ভগৱন্তত। সেইটো আচলতে প্ৰেম আৰু বিশ্বাস ভগৱন্ত আপোনাৰ তাতে আছে। ইয়াতে নামাৰে বুলি জানে, সেইকাৰণে আচলতে ইয়াতে বাহ লৈছে। নললে আৰু ইহঁতৰ এটা ধৰ্ম আছে, আপোনাৰ চাত্ৰিক ধৰ্ম আছে। ইহঁতৰ আপোনাৰ গাছবিলাক যিবিলাক আপোনাৰ আচলতে পাত আছে, গছৰ পাতত ইয়াতে বাহবিলাক বনায়। আৰু গছডালৰ পাতটো আপোনাৰ যেতিয়ালৈকে নপকে সিহঁতৰ ল'ৰা ছোৱালীবিলাক আচলতে ডাঙৰ দীঘল কৰি লৈ যায়। আৰু তাৰ মই আপোনাক সম্পূৰ্ণ দেখুৱাই আছো। আকৌ আহিব আপুনি দেখুৱাম। আহিছে মই দেখুৱাই আছো। দেখিছে ঠিক আপোনাৰ দৰ্জাৰ সন্মুখতে আপোনাৰ দেখিছে আপোনালোকে। ঠিক দৰ্জাৰ সন্মুখতে আকৌ আহিল। ঠিক দৰ্জাখনৰ সন্মুখতে আপোনাৰ এয়া দেখুৱাই আছো। আচলতে ইয়াতে কোনো ইয়াতে ক্ষতি নকৰে বা আচলতে আশ্ৰয়ৰ কাৰণে ইয়াতে থাকে। জীৱবিলাক চব সকলো জীৱে আচলতে মানুহকে আশ্ৰয় কৰি লয়, আশ্ৰয় ভাবে। সাপ বেং মেকুৰী যিয়ে নাথাকক মানুহকে আশ্ৰয়, মানুহ জীৱশ্ৰেষ্ঠ। আৰু সেইকাৰণে আচলতে মানুহৰ ওচৰত আহে। আৰু কোনো জীৱই আচলতে ইয়াৰ অৰ্থ থাকে। কি আচলতে কোনো জীৱই আচলতে আপোনাৰ সিহঁতে নাজানে। আমাৰ অজ্ঞান যিটো আমাৰ চৌৰাশী হাজাৰ যিটো জীৱশ্ৰেষ্ঠ মানুহ, জীৱশ্ৰেষ্ঠ যেতিয়া মনুষ্যই আচলতে মনুষ্যৰ কাম কৰিছে। ইয়াতে যত দেখা ভূত পানী সমস্ত কৃষ্ণ বুদ্ধি যেতিয়া আপোনাৰ বিষ্ণু বুদ্ধি কৰিব দিছে চবতে আছে। ঠিক তেনেকুৱাকৈ আপোনাৰ সকলো জীৱতে আচলতে আছে। চিংকি আপোনাৰ আচলতে প্ৰেম আৰু বিশ্বাস ইয়াতে আচলতে এইটো ভাবে যে আচলতে নামাৰে। কিন্তু আমি সিহঁতৰ এইটো দেখাই আছো। লগতে আৰু দেখাব লগা হৈছে সেইকাৰণে। লগতে আপোনাৰ ইয়াতে আচলতে এইটো নাজানে, এইকাৰণে ইহঁতৰ আচলতে ভুল হৈ আছে। নহ'লে আচলতে মানুহক আচলতে কোনো জীৱই বিশ্বাস নকৰিলে হয়। সিহঁতে নাজানে ইয়াতে যে মানুহজনে ধৰি পেলাই খাই দিব এইটো নাজানে। এইটোৱে আচলতে ডাঙৰ দুখ সিহঁতৰ। সেইটো এই জীৱবিলাকৰ এইটো জ্ঞান নাই, মানুহৰ আছে। দেখিছে সিহঁতে জানে যে প্ৰেমটোৱে জানে,
যে মানুহজনে প্ৰেম কৰিছে প্ৰেম আৰু বিশ্বাসৰ ঠিকেৰে ভগৱান আছে এইটোৱে এটা ডাঙৰ কথা প্ৰেম আৰু বিশ্বাস এইটোৱে ভগৱন্তৰ আপোনাৰ হেৰি প্ৰেম আৰু বিশ্বাস আচলতে ইয়াতে বেয়া নাযায় ধৰক সাপ এটা বা তাক যদি আপোনাৰ কিবা আহে আচলতে সিহঁতে নাজানে যে ইয়াতে মাৰিব সেই বস্তুটো নাজানে বাকীগিলা চব জানে ইয়াতে জ্ঞান নাজানে ইয়াতে জ্ঞান হৈ যাব লাগিব সাপ এটা আহিলে বা কেঁচু এটা আহিলে নিজে নিজে আহি থাকে আহি মানুহৰ ওচৰৰ পৰা কিন্তু মানুহজনে মাৰি দিয়ে কিন্তু সিহঁতে সেইটো নাজানে যদি সেইটো জানিলে হয় আচলতে মানুহ লায়কৰে নহ'লে হয় মানুহ জীৱ লায়কৰে নহ'লে যদি বাকী জীৱকে এইবিলাক জানিলে হয় বাকী জীৱ যদি এইবিলাক কথা জানিলে হয় মানুহ জীৱ শ্ৰেষ্ঠ মানুহ বুলি কেতিয়াও ক'ব নোৱাৰিলে হয় সেইটোৱে আচলতে ভগৱন্তৰ মহিমা সেইটোৱে মহিমা সেইটোকে কয় মহিমা দেখাই আছো আহিলে 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 দেখিছে আচলতে বিশ্বাসত আহিছে ইয়াতে আচলতে নাজানে যে ইহঁতক মাৰি খাম বা কিবা কৰিম সিহঁতে এইটো জানে যে প্ৰেম কৰে মানুহজনে প্ৰেম কৰে ইয়াতে একো নকৰে বিশ্বাস আছে এইটোৱে তাৰমানে আচলতে জানে বেলেগ আৰু একো নাজানে খাব দিয়ে প্ৰেম কৰে মৰম কৰে আৰু বিশ্বাসটো এইটোৱে আচলতে তিনিটা ভৰসাৰ ওপৰতে আচলতে আমাৰ ইয়াতে আছে আৰু আমি সেই ভৰসাটো আচলতে ইহঁতক দিব পাৰিছো নে নাই জীৱবিলাকক দিব পাৰিছো নে নাই মানুহে দিব পাৰিছো নে নাই ভৰসাটো সেইটোৱে আচলতে ভগৱান আচলতে বুজাৰ দৰকাৰ ইয়াতে কোনো হেৰি নাই ইহঁতক যে হাতত মাত্ৰ হাতত আহি যায় আপোনাক দেখিছে হাতত মাতিলে হাতত আহি যায় আপোনাৰ যদি মই পিছে পিছে যাম এই চৰাইবিলাক গুচি যায় দেখুৱাই আছো ইয়াতে চিংকি 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 পোৱালিকেইটা মাত চিংকি চিংকি এবাৰ কৈছো চিংকি চিংকি আচলতে মোৰ পিছে পিছে ঘূৰি থাকে দেখিছে আপোনাৰ মই ভাত খাব গ'লেও পিছে পিছে যাব মই ভাত খাব যদি যাম পিছে পিছে যাব আৰু য'তে যাওঁ পিছে পিছে যায় আচলতে আমাৰ কিমান দোষ এই চৰাইটো মোৰ পিছে পিছে যায় বিশ্বাসত যায় প্ৰেমত যায় কিন্তু আমি কি আমাৰ যেতিয়া নিজৰো ভোকাটোৰ কাৰণে বা লোভৰ কাৰণে আচলতে এহঁতক মাৰি দিওঁ আমি এইটোৱে আছে ডাঙৰ কথা নহয় জানো এইটোৱে মনুষ্যৰ ডাঙৰ ভুল নহয় জানো মনুষ্যৰ ভুলটো ইয়াতে নহয় জানো ইয়াতে ইয়াৰ পৰাই নাযায় আৰু ইয়াতে সোমাই যাব আহিব কি আদৰ দি আছো জয় শ্ৰীকৃষ্ণ মই আগতে আপোনালোকৰ এটা ভিডিঅ' দেখাইছিলো ইউটিউব চেনেল ব্যৱস্থা ইউটিউব চেনেলত আচলতে প্ৰকৃতিৰ যিটো আপোনাৰ পৰম্পৰা প্ৰকৃতিৰ যিটো নিয়মতে চলি আছে আমি আগতে পাইছিলো আপোনাৰ টিপচী চৰাই আৰু কাউৰীৰ সাধু কথা আচলতে এই ডম্বৰু গাজলত মই আগতে দেখাইছিলো ইয়াতে আচলতে চাৰিটা কণী আছিলে আৰু ইয়াতে এই গাছটো আচলতে পকা নাই এতিয়াও পকা নাই পাতটো আৰু ইহঁতে পোৱালিটো লৈ গুচি গ'ল আমি আচলতে ধাননি পথাৰত এখন ধাননি চৰাই খাৰ দেখাইছো ইয়াতে চাওক আপোনাৰ এতিয়া ইয়াতে পোৱালিকেইটা নাই আৰু এই চাওক আপোনালোকে দেখাইছো পোৱালিকেইটা নাই আগৰ ভিডিঅ'টো আপোনাক দেখাইছিলো আৰু এই পাতটো আচলতে গছডালৰ চাওক এই গছডালৰ এতিয়ালৈকে সজীৱ হৈ আছে পাতটো পকা নাই আৰু যদি পকাৰ আগে আগে আচলতে ইয়াতে পোৱালিটো লৈ গুচি গ'ল আচলতে এইটোৱে আচলতে প্ৰকৃতিৰ নিয়মত প্ৰকৃতি চলি আছে আচলতে আমি যদি এই গছডাল কাটি দিওঁ ইহঁতে বাহ ল'ব নোৱাৰে আমি তাক ঘৰ বনাই নিদিওঁ সিহঁতে নিজে বনাই লয় এইটো ঘৰ নিজেই বনাই লয় এই যদি গছডাল যদি কাটি দিয়া হয় ইয়াতে পাতটো নাথাকে সিহঁতে বাহ বনাব নোৱাৰে বেলেগ গছত বনাব নোৱাৰে কাৰণ ইয়াতে পাতটোৰ লগত সিহঁতৰ সম্পৰ্ক আছে এই পাতটোৰ যিটো বহল এইটো আচলতে আছে এনেকুৱা ঠিক তেনেকুৱাহে বস্তুবিলাক আচলতে সেইকাৰণে আচলতে পশু পক্ষীক ৰাখিব লগা হ'লে আচলতে এনেকুৱা গছ ৰাখিব লাগিব তেতিয়া এনেকুৱাই আচলতে ইয়াতে মুঠতে গজাৰ কাৰণে ইয়াতে আচলতে ভাল হৈছে আৰু বহুত এনেকুৱা আপোনাৰ দেখাই আছো ভিডিঅ'বিলাক পাব ভিডিঅ'বিলাকত উঠাই সম্পূৰ্ণ
দেখিছে এইটো আপোনাৰ খুঁটাই আপোনাৰ গলটো মই দেখাই আছো এয়া সম্পূৰ্ণ গলটো আপোনাৰ হেৰি কৰি দিছে পোৱালি আছিলে পোৱালি উৰিব নোৱাৰে পৰি গৈছিলে এয়া চিংকি কৰিছে এইটো কৰিছে আৰু খেতি খেতি আহি আছে